মধুসোলেং পাতৰ বহুত ঔষধি গুণ আছে। গেষ্ট্ৰিক, তাৰপিছতে চৰ্দি হ'লে যে ডিঙিৰ বিষ হয়, আৰু লগতে ডিচেণ্ট্ৰি হ'লেও মধুসোলেং পাত খালে ভাল পোৱা যায়। ঠাই বিশেষে মধুসোলেং পাতৰ নামো বেলেগ বেলেগ হ'ব। লিখিতততো মধুসোলেং বুলিয়ে কোৱা হয়। মই জানাত দৰঙত মধুসোলেং পাতক মখলং টেঙা বুলি কোৱা হয়। হেল্ল', হাই, কি খবৰ সকলোৰে? মই বৰ্ণালী। আমাৰ চেনেল চাৰ্ভুনলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি চিকেনৰে এটা ৰেচিপি দেখুৱাম। চিকেনটো এনেও বেলেগ বেলেগ ধৰণে বনাই খাই ভাল লাগে। এটা ষ্টাইলতে খাই সদায় আমনি লাগে, সেইকাৰণে সদায় বেলেগ বেলেগ ষ্টাইলত বনাব ট্ৰাই কৰোঁ। আজি বনাম মধুসোলেং পাতৰ সৈতে চিকেন বনাম। বহুত টেষ্টি হয় খাবলৈ, আৰু লগতে হেল্ডিও হয়, আৰু একদম বেলেগ একো মছলাও দৰকাৰ নহয়। ঘৰুৱা যিখিনি আমি নৰ্মেলি ইউজ কৰোঁ সেইখিনিয়ে লাগে। ব'লক তেন্তে ৰেচিপিটো চাওঁ মোৰ লগত একেলগে। মধুসোলেং পাত আমাৰ ঘৰতে আছে। এমুঠি ছিঙি ল'ম। আপোনালোকেও ঘৰত ৰুব পাৰে, মাটি নাথাকিলেও টাবত ৰুব পাৰে। জাষ্ট আধাবতীয়া মাটিখিনি অলপ তিতি থাকিব লাগে, পানী দি থাকিব লাগে। পাতখিনি ধুই ল'লোঁ, মধুসোলেং পাতখিনি। তাৰপিছত নহৰু, জলকীয়া আৰু আদা, আলু এটা কাটি লৈছোঁ, আৰু লগতে পিঁয়াজ এটাও কাটি লৈছোঁ। এইখিনি চিকেন ভালকৈ ধুই লৈছোঁ। কেৰাহীত তেল গৰম হ'ব দিলোঁ, মিঠাতেলতে বনাব। তাৰপিছত চিকেনখিনি দি দিছোঁ। চিকেনখিনিত অকণমান নিমখ, হালধি আৰু জিৰা গুড়ি দি ধুনীয়াকৈ হাই ফ্লেমত ফ্ৰাই কৰি ল'ম। এনেকৈ ফ্ৰাই কৰি ল'লে আগতে চিকেনখিনি সোনকালেও হৈ যায়, আৰু লগতে খাবলৈও টেষ্টি হয়। চিকেনখিনি ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'লোঁ। এতিয়া নমাই থৈ দিম। এতিয়া কেৰাহীত পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি হাফ ফ্ৰাই হৈ যোৱাৰ পিছত ইয়াতে আলু দি দিম। আলুখিনি বহুত ডাঙৰ নকৰিব, মানে মই যেনেকৈ কাটিছোঁ সেনেকৈ কাটি ল'ব। আলুখিনিত অকণমান নিমখ আৰু অকণমান হালধি দি ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ। আলুখিনি ফ্ৰাই হৈ গৈছে। তাৰপিছত মই চিকেনখিনি দি দিছোঁ। আলুখিনি এনেই ভাঙি চাব এবাৰ, ফ্ৰাই হৈ গ'লে ভাঙি যাবই। তাৰপিছত চিকেনখিনি দি দিছোঁ। চিকেনখিনি দি উঠি আদা, নহৰু আৰু জলকীয়াৰ খুন্দি লোৱা সেইখিনি পেষ্টখিনি দি দিলোঁ। তাৰপিছত এই মধুসোলেং পাতখিনি এনেকৈ দি দিব। এইখিনি আৰু হেৰি কৰিব নালাগে, কাটিব নালাগে, কুটি ল'ব নালাগে। আৰু ৰেড চিলি পাউডাৰ অলপ দি দিছোঁ। তাৰপিছত ঢাকি থৈ দিম। কিছু সময়ৰ পিছত চাম, মাজে মাজে চাই থাকিব, নহ'লে তলত লাগি যাব। এয়া চাওক, মধুসোলেং পাতখিনি ধুনীয়াকৈ মিলি গৈছে চিকেনখিনিৰ লগত। বেছি টাইম নালাগেই, মধুসোলেং পাতটো পটককৈ মিলি যায়। এতিয়া অলপ পানী দি দিম ইয়াতে। হাই ফ্লেম কৰি দিব। কিছু সময় উতলিব দিব। এয়া দেখিছেনে, তেলখিনি ওপৰত উঠি আহি গৈছে। এতিয়া ইয়াতে মই জালুক দি দিছোঁ। এইটো গ্ৰেভি নবনাওঁ, মানে ফ্ৰাইয়ে হ'ব। যদিও পানী দিছোঁ, মানে পানীৰ এই জোলটো নাৰাখোঁ, আৰু একদম ড্ৰাই কৰি দিম। চিকেনৰ ৰেচিপি ৰেডি। এয়া চাওক, নমাই দিলোঁ। আপোনালোকেও বনাই খাব ঘৰত,
খাই কিন্তু সঁচাকৈ ভাল পাব। আৰু লগতে হেল্ডিও হয়, ঘৰুৱা মছলাৰে বনোৱা, ঘৰৰ শাকেৰে বনোৱা। বনাই খাবচোন, বহুত ভাল পাব খাই।